তলত মানে কি তাতে ছোৱালী দুটা আৰু ছোৱালী দুটা আছে তা ছোৱালী মানে হিজৰা দেছো এই দুটা হিজৰা তো ভিডিও কৈছে আমরা পুরো বম মার দিলা ও ভাগ্য ভাল মানে ছোৱালী দুটা ডাইৰেক্ট কৈছে কেমেৰা কালি এটাৰ মোবাইল ভাঙছো আজি তোমাৰ তো ও ভাই এই অলপমান আগত মানে ৰেড জোন আছিল তো গাইস বৰ্তমান 12টা বাজিছে আৰু আজি আমি নাইট গুৱাহাটী 12টাৰ পিছত ন গুৱাহাটীত কি চলে বা কি হয় আপোনালোকে জানে যে গণেশগুৰিত কিবা কিবি হয় বুলি আমি শুনো আৰু মানে ভিডিও পাইছো তো আজি লাইভ মানে চাব গৈ আছো তালৈকে ৰাতিৰ গুৱাহাটীখন ইফালে আমি ৰাজদীপ ভাই আছে মোৰ লগত আমি দুটাই চাম নাকি একদম নাইট গুৱাহাটীত কি চলে ৰাতি গোটেই এক্সপ্লোৰ কৰিম ক'ত কেইখন দোকান খোলা থাকে কাই ক'ত কি মাথা মাৰি থাকে বল এনেকেতো ৰাতিৰ গুৱাহাটীত বহুত খুজছো কিন্তু আপোনালোকক কেতিয়াও ৰাতিৰ গুৱাহাটীখন দেখুৱা নাছিলোঁ যিখন গুৱাহাটীত মানে কি চলি থাকে 12টা বজাৰ পিছত সকলো জানি টিহুৰ পৰা চাব আহিছোঁ বহুতে বহুত কিবা কিবি কৈ থাকে না ৰাতিৰ গুৱাহাটীক লৈ তো আমিও আচলতে ৰাতিৰ গুৱাহাটীখন কেনেকুৱা চাব চেষ্টা কৰিম জানিব চেষ্টা কৰিম বিশেষকৈ আমি যাম গণেশগুৰি জোনত যাম তাৰপিছত পল্টন বজাৰ সেই জোনত যাম ৰাতিৰ গুৱাহাটীত কি দেখা পায় আমি আজি দাম দৰ কৰিম নাকি রাতির গুয়াহাটি 12টা বজাৰ পিছত মানে আমি ভাই সুইগি ডেলিভারি মারবা যাম যাতে আগে তো ইয়া ঠান্ডা লাগিছে ৰাতি গুৱাহাটী জুইও পাইছো মানে ৰাতি হ'ল না এ ভাই যি লেভেলত গৰম হৈছে মানে টিহুৰ পৰা আহি পালো 100 কিলোমিটাৰ ধেমালি তো বৰ্তমান আমি মালিগাঁও ফ্লাইঅভাৰ দি এনেকৈ গৈ আছো আৰু এইখিনিত অলপমান গ'লে এইখিনিত কিবা কিবি কাম চলি আছে পুলিচে মানে ৰখাই দিলে ৰাতি এনেকৈ 12টা এটা বজাত তো ডাইৰেক্ট এতিয়া আমি চানমাৰী ফ্লাইঅভাৰ পাম আৰু অলপমান গ'লে 200-100 মিটাৰ গ'লে পালোৱে দক আৰু এইটো হৈছে জমেটো ৰাইডাৰ এনেকৈ ৰাতি 2-এটা জমেটো ৰাইডাৰ দেখা পাব আৰু লগতে 2-এখন মানে এই কি কয় এই চাফা যে কৰে জিএমচিৰ সেই গাড়ী তো বৰ্তমান 1টা বাজে ভাই কেইটা বাজে 12টা 51 হৈছে তো সেই আৰু আমি কিছুমানে বহুতে বাৰু সেই ধান্দাত নাহে তো ধৰি লওক বহুতে কামেও ঘূৰি থাকে ৰাতি 12টা 1টা বজাত যেনেকৈ জমেটো ডেলিভাৰী বয় চুইগি ডেলিভাৰী বয় সেনেকৈ তো আমিও বৰ্তমান সেই আৰু আপোনালোকক দেখুৱাবলৈ আহিছোঁ যেনেকৈ কামত এয়া কামৰ গাড়ী ঘূৰি আছে 1টা বজাত এয়া জমেটো ৰাইডাৰ গ'ল তো সেনেকৈ মানে কাম চলি থাকে এতিয়া গৈ আছোঁ মেইন পইণ্ট গণেশগুৰি তো গণেশগুৰিতনো কোন আছে ৰৈ আমাক লাগি নাকি ভাই য়েছ আমি মানে একদম ফুল সেফটি এতিয়া বৰ্তমান আমি কমাৰ্চ পইণ্ট পাম কমাৰ্চ পইণ্টৰ পিছত আমি ডাইৰেক্ট যাম জোৰত তিনিআলি তাৰপিছত যাম আমি সেইত আৰু এই গণেশগুৰি তো বৰ্তমান কমাৰ্চ পইণ্টত আছোঁ আৰু এইপিনে কমাৰ্চ সেই ৰাইডাৰবিলাক থাকে আৰু তাতে আৰু এইপিনে হৈছে আমাৰ এখন কমাৰ্চ কলেজখন ভাই এতিয়া ক'ত যাম আমি দূৰত হৈ কিনে গণেশগুৰি ৰাতি যেতিয়া আগতে চুইগি জমেটো মাৰি আছিলো ন 12টা 1টা বজাতো তেতিয়া এনেকৈ আমি ধুনীয়াছে ঘূৰি আছিলোঁ আৰু ক'ত কেইটা তেল ডিপু খোলা থাকে এইখন আৰ্য বিস্ত্ৰ ইয়াতে খানা ল'ব পাৰি আৰু খোলা থাকে আৰু এইখন তো এনেকৈ 2-এটা তেল ডিপু খোলা থাকে তো এইটো হৈছে জোৰত তো বৰ্তমান মেইন পইণ্টত যাই আছোঁ য'ত মানে থাকে আৰু নাকি ভাই ইয়াৰ পৰা অকণমান হেৰিত আৰু তো বহুত ভিডিঅ' পাই আছিলোঁ না সেইখিনি মেইন জোন হয় মানে গণেশগুৰিৰ আৰু তো এই ফুড ব্ৰিজখন এইখিনি এতিয়া বৰ্তমান ঠিক হ'ল চাগে সকলোবিলাক তো বৰ্তমান আহি আমি গণেশগুৰি পালোঁ অলপমান যাম আৰু সিপিনে তো দাদাৰ দোকান কেতিয়ালৈকে খোলা থাকে আপোনাৰ ৰাতিপুৱা ৰাতি 10টাৰ পৰা তালৈকে 4টালৈকে খোলা তাৰমানে ৰাতি ছাৰ্ভিচ আৰু আপোনাৰ আৰু শুনিব পাইছোঁ এইখিনি জেগা অলপমান মানে সেই আৰু মানে শুনিব পাইছোঁ অলপ বেলেগ কথা শুনিব পাইছোঁ কথাটো হয়নে আজিকালি নাই নেকি এইটো তো আগতে আপোনালোকে গম পাইছিলে এই গণেশগুৰি বুলি ক'লে এই অলপমান আগত মানে ৰেড জোন আছিল তো সেইটো আৰু বৰ্তমান মানে ঠিক হৈ গৈছে ইমান ৰাতি 1:07 হৈ আছে আৰু দাদাৰ দোকানতে কিবা এটা খাই লওঁ গতিকে মস্ত ঠাণ্ডাও লাগি আছে না অলপ গৰম উঠে লওঁ দাদাই গৰম আলু ভাজা আৰু ৰুটি এনেকৈ সেই কৰি আছে আৰু এই চাইডতে খাওঁ আৰু এটা ধুনীয়া যিহেতু সেই চলি আছে আৰু ৰেড জোন নাকি ৰেড জোনত খাইছোঁ দাদা ৰাতি মানে আপোনাৰ চেল কেনেকুৱা বৰ্তমান আজিকালি ইমান আৰু প্ৰব্লেম পাই না কিবা ধৰি লওক কোনোবা এনেকুৱা ডকাইত চকাইত সেনেকুৱাটো প্ৰব্লেম নাপায় চাগে ঠিকে আছে তাৰমানে যিমান যে হ'লেও ৰাতিৰ গুৱাহাটী না ফুটব লাগিব গোটেইখিনি এক্সপ্ল'ৰ কৰি আছোঁ আৰু ক'ত কেনেকুৱা কেইটা তেল ডিপু খোলা থাকে গোটেই দেখি আছোঁ তো এইখিনি মেইন পইণ্ট তো গাইজ বৰ্তমান 1টা বাজি গ'ল আৰু এইখিনিতে অৰ্ডাৰ ল'ব পাৰি কিবা এখন ৰেষ্টুৰেণ্ট আছে তো তাৰে কাষতে আছোঁ আমি তো যেতিয়া গণেশগুৰিৰ মেইন পইণ্টত আছিলোঁ না তেতিয়া ছোৱালী দুজনী আহি মানে কেমেৰাটো বন্ধ কৰিবলৈ দিলে তো তেতিয়া ক'লোঁ আমি বেলেগ এটা জেগাত যাই আছোঁ ভিডিঅ' বনাই আছোঁ কি কৈছে জানে না গাইজ
মানে আমি যোনখন হোটেলত মানে কিবা তাতে ছোৱালী দুটা আৰু ছোৱালী দুটা আছে দুটা ছোৱালী মানে হিজৰা দেছো সেই দুটা হিজৰা না পিছৰ পৰাতো ভিডিঅ' কৰিছে পুৰা বম দিলে ভাগ্য ভাল মানে ছোৱালী দুটাই ডাইৰেক্ট কৈছে কেমেৰা কিন্তু ভাল লাগছে উগা আছিল দে কেমেৰা অফ কৰো বুলি কৈছে তেতিয়া মই বোলো ভাই নৰা মই তাৰ দোকে ৰেটটো উঠিবলৈ ভাবছিলো কিন্তু আৰু আমি ভিডিঅ' কৰিলো না ভাবো আৰু ভিডিঅ'ৰ কাৰণে ৰাতি আমি ফুৰবা আহিছো ফুৰবা আহিছো সেনকে কয় মানে বাচলো আৰু চিন্ময় বাচাইছি ভাই কৈছি আমি অমুকত যাই আছো তেতিয়া কৈছে আৰু কৈছিল কি কালি এটাৰ মোবাইল ভাঙছো আজি তোমাৰতো ভাই যদি মোবাইলটো ভাঙি দিলা মই টকা মাৰি তাৰমানে কি জানো না বৰ্তমান ৰেষ্ট্ৰিকশ্যন মানে মানুহক কি সুধবা যায় দাদা এতিয়া আছে না নাই নহয় নহয় কথাটো কি ৰাইজৰ বৰ্তমান গণেশগুৰিত আছে না নাই সেইটো মানে শুন আগতে কি আছিল আৰু ইটা কি আছে এই বস্তুটো আগতে আছিল কিবা ৰামৰ মাক ইটা আহি কিনে বৰ্তমান আমাৰ সেই শগুন্তলা দেৱী মানে বৰ্তমান গণেশগুৰিত আপোনালোকে নাপাব আৰু কম পাব মানে মানে কি তোৰ মতে কি পাবা লাগছিল নেকি হালাখান নালগে বাৰু মানে কি আমি দেখুৱাই আহিছো ভিডিঅ'টোত আপোনালোকে নিগেটিভ নাভাবিব জাষ্ট ফৰ গুৱাহাটী ৰাতিৰ গুৱাহাটীনো কেনেকুৱা জানিব চেষ্টা কৰিলো আপোনালোককো দেখুৱালো বহুতে বহুত কিবা কিবি কৈ থাকে না তেনেকুৱা নহয় আচলতে বহুতে কামত ঘূৰি থাকে বা সেনেকুৱা হৈ থাকে তো ধৰি লওক কিছুমানে বিজনেছত ব্যৱসায়ৰ কাৰণে চুইগি জমেট'ৰ ল'ৰাবিলাকেতো জানেই আৰু দিন ৰাতি একাকাৰ কৰি পেলাই তো চেলুত তেখেতসকলকো মানে মই আগতে আছিলোঁ না ৰাইডাৰ কাৰণে আৰু তো সেইটোৱে আৰু তেনেকুৱা আৰু এইবিলাক মানে কি আকলে যি সেনেকুৱা নহয় আৰু বস্তুবিলাক মানে চব কামে ঘূৰি থাকে আৰু দক বাই বাই নেক্সট ভিডিঅ'ত লাগ পাই আছোঁ অতিকে